নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে বিহুৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা। শোণিতপুৰৰ ৰংগাপাৰাত নিশা গুলী চালনা। নিশা দুৰ্বৃত্তই গুলিয়াই থৈ গ'ল এজন যুৱকক। দুৰ্বৃত্তৰ গুলীত নিহত হৈছে ডেভিড চাংগা নামৰ যুৱকজন। এগৰাকী মহিলাই শুনিছিল গুলীৰ শব্দ। মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে সেই ঠাইৰ পৰা দুই যুৱক পলাই যোৱা। ইফালে ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা খালী কাৰ্টিজ আৰু ৰংগাপাৰাৰ কলনী চাহ বাগিচাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে সংবাদকৰ্মী। নিশা মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনাত মৃত্যু হৈছে সংবাদদাতা কিশোৰ ডেকা ৰজা। মৰিগাঁও চহৰৰ পৰা মানিপুৰ ঘৰলৈ উভতি যাওঁতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো লুইতৰ বুকুত প্ৰচণ্ড ধূলিৰ ধুমুহাৰ কালৰূপ। ধূলিৰ ধুমুহাত লুইতত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী। লুইতৰ বুকুত বিপদসংকুল পৰিস্থিতিত 30 গৰাকীকৈ যাত্ৰী। মাজুলী নিমাতী অভিমুখী SB বৈষ্ণৱী নামৰ যাত্ৰীবাহী ফেৰীত আতংকময় পৰিৱেশ। ধূলি ধুমুহাত দক্ষিণ পাটঘাটত হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে শিলচৰত ভয়ংকৰ পৰিস্থিতি। সমুখ সমৰত প্ৰতিবাদকাৰী মুছলমান আৰু আৰক্ষী। ৱাকফ লৈ উত্তাল হৈ পৰিছে শিলচৰ। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। প্ৰতিবাদকাৰী মুছলমানক বাধা দিবলৈ আৰক্ষীৰ লাঠি চাৰ্জ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো উদণ্ড চালকৰ ৰূপত অসম আৰক্ষীৰ জোৱান। সুৰাপান কৰি আৰক্ষী জোৱানে সংঘটিত কৰিলে দুৰ্ঘটনা। এইবাৰ গুৱাহাটীত আৰক্ষীৰ বাহনে মহতিয়ালে 4চকীয়া বাহনক। আৰক্ষীৰ বাহনৰ খুন্দাত গুৰুত্বভাৱে আহত হৈছে 2 কণমানি। দিনতে আৰক্ষী জোৱান সুৰামুক্ত অৱস্থাত থকাৰ অভিযোগ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে আৰক্ষী জোৱানৰ। গুৱাহাটীৰ আদাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে নীতিশ কুমাৰক চেলেঞ্জ দি বিহাৰত নতুন ৰূপত আনন্দ মিশ্ৰ। হাজাৰ হাজাৰ লোকৰ সন্মুখত আনন্দ মিশ্ৰৰ উদ্ধত ভাষণ। বিহাৰলৈ পৰিৱৰ্তন আনিব বুলি আনন্দ মিশ্ৰই জনতাক দিলে আশ্বাস। কোনো এখন চৰকাৰেই ৰাইজৰ বাবে কাম নকৰিলেই বিহাৰত, কিন্তু এইবাৰ বিহাৰ নিৰ্বাচনৰ পিছত পৰিৱৰ্তন দেখিব ৰাইজে। মাত্ৰ জনসুৰজ পাৰ্টিৰ ওপৰত জনতাই আস্থা ৰাখিলে সম্ভৱ হ'ব সেৱা। জনসুৰজ পাৰ্টিয়ে শাসনলৈ আহিয়েই পৰিৱৰ্তন আনিব বিহাৰলৈ। বিশাল জনসভাত জনসুৰজ পাৰ্টিৰ নেতা আনন্দ মিশ্ৰৰ এই মন্তব্য। নীতিশ কুমাৰক চেলেঞ্জ দি বিহাৰত নতুন ৰূপত আনন্দ মিশ্ৰ আৰু হাজাৰ হাজাৰ লোকৰ সন্মুখত এনেদৰে মন্তব্য কৰে আনন্দ মিশ্ৰই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। বহাগ বিহুৰ উৰুকাৰ বজাৰত প্ৰকৃতিৰ তাণ্ডৱ।
বিহুৰ সময়তে ৰাজ্যত বতৰে লৈছে ঠায়ে ঠায়ে কাল ৰূপ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজুলী ঢেৰেকণিৰ লগতে বজ্ৰপাতৰো আশংকা দিনতে অন্ধকাৰ শূন্য হৈ পৰিছে গুৱাহাটী মহানগৰী ৰাজ্যৰ ঠায়ে ঠায়ে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰংগালী বিহুৰ আনন্দ স্নান কৰিব পাৰে এইবাৰ বতৰে আগন্তুক সময়ত বতৰে আৰু ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে নিশাও ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হয় আজিৰ সন্ধিয়া পৰৱৰ্তী খবৰটো হৈছে ৱাকফ আইন বলবৎ হোৱাৰ পিছতেই চৰকাৰৰ প্ৰথমটো উচ্ছেদ অভিযান ৰাতিপুৱাৰ পৰা মাদ্ৰাসাত চলিল চৰকাৰৰ বুলডোজাৰ চৰকাৰী ভূমিত মাদ্ৰাসা নিৰ্মাণ কৰাৰ অভিযোগত প্ৰশাসনৰ একশ্যন অবৈধ অট্টালিকা মাদ্ৰাসা মছজিদৰ বিৰুদ্ধে কৰা হ'ব ব্যৱস্থা গ্ৰহণ ৱাকফ আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে এই উচ্ছেদ মধ্যপ্ৰদেশৰ পাটনাত চলিছে এই উচ্ছেদ অভিযান অবৈধভাৱে মাদ্ৰাসা নিৰ্মাণ কৰাৰ বাবে চৰকাৰে চলাইছে উচ্ছেদ অভিযান আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হঠাৎ দেশজুৰি হোৱাটছআপ এপেও ডাউন মাৰিলে ইফালে এতিয়াও বিকল হৈ আছে গুগল পে ফোন পেও আমি পুনৰবাৰ জনাই আছো বজাৰ কৰিবলৈ আহি জনতাৰ মাজত লাগিল হাহাকাৰ অনলাইন পেমেণ্ট ল'ব নোৱাৰি মূৰে কপালে হাত দিছে দোকানীয়ে বিহুৰ বজাৰ কৰিবলৈ যোৱা জনতাৰ লাগিছে হাহাকাৰ সুইগি জমেটোত কাম কৰা লোকসকলো পৰিছে ভয়ংকৰ বিপদত হঠাৎ দেশজুৰি কাম কৰা নাই গুগল পে ফোন পে পেটিএমে আৰু বিহুৰ বজাৰ কৰিবলৈ যোৱা জনতাৰ মাজত লাগিছে এই হাহাকাৰ পৰিস্থিতি সমগ্ৰ ভাৰততে স্থবিৰ হৈ পৰিছে ডিজিটেল পেমেণ্ট সেৱা ইউপিআইৰ কাৰিকৰী বিসংগতিৰ বাবে কাম কৰা নাই গুগল পে ফোন পে আৰু পেটিএমে